ক্ৰাইম চিন কৰা এটা আমাৰ নিয়ম এটা থাকে, প্ৰক্ৰিয়া এটা থাকে। তো সেইটোকে কৰাবলৈ কাৰণে আমি আহিছিলোঁ এতিয়া ৰাতি। তো সি পলায়ন কৰিবলৈ চেষ্টা কৰি আমাৰ যিটো যোনে ধৰি আছিলে আমাৰ ষ্টাফ, তো তাকে গোটা মাৰি পুখুৰীত জাপ মাৰি সি তাতে পলাবলৈ চেষ্টা কৰোঁতে সি চাগে পাৰ হ'ব নোৱাৰিলে। তো ইয়াতে আটকি গ'ল। তো আমি SDRF টিম আহি কিনে ইয়াত অভিযান চলালোঁ। তো আপোনালোকে দেখা পালে তাৰ ডেড বডি ইয়াতে আমি উদ্ধাৰ হৈছে। এটা নামটো আছিল তফজুল ইছলাম, যে আমি আমাৰ ৰিচেণ্টলি যিটো ৰেপ কেছ এটা হৈছিলে সেই কেছত এটা আমি গ্ৰেপ্তাৰ কৰিছিলোঁ। তো বাকী যিটো আমি প্লেচ অফ অকাৰেঞ্চত যিটো ক্ৰাইম চিন ৰিক্ৰিয়েটৰ যিটো আমাৰ এটা নিয়ম আছিলে তাকে আমি আনিছিলোঁ। তো আজি ঘটনাটো সেইটো হৈছে আৰু সি মূল অভিযুক্ত আছিল। ক্ৰাইম চিন কৰা এটা আমাৰ নিয়ম এটা থাকে, প্ৰক্ৰিয়া এটা থাকে। তো সেইটোকে কৰাবলৈ কাৰণে আমি আহিছিলোঁ এতিয়া ৰাতি। তো সি পলায়ন কৰিবলৈ চেষ্টা কৰি আমাৰ যিটো যোনে ধৰি আছিলে আমাৰ ষ্টাফ, তো তাকে গোটা মাৰি পুখুৰীত জাপ মাৰি সি তাতে পলাবলৈ চেষ্টা কৰোঁতে সি চাগে পাৰ হ'ব নোৱাৰিলে। তো ইয়াতে আটকি গ'ল। তো আমি SDRF টিম আহি কিনে ইয়াত অভিযান চলালোঁ। তো আপোনালোকে দেখা পালে তাৰ ডেড বডি ইয়াতে আমি উদ্ধাৰ হৈছে। এটা নামটো আছিল তফজুল ইছলাম, যে আমি আমাৰ ৰিচেণ্টলি যিটো ৰেপ কেছ এটা হৈছিলে সেই কেছত এটা আমি গ্ৰেপ্তাৰ কৰিছিলোঁ। তো বাকী যিটো আমি প্লেচ অফ অকাৰেঞ্চত যিটো ক্ৰাইম চিন ৰিক্ৰিয়েটৰ যিটো আমাৰ এটা নিয়ম আছিলে তাকে আমি আনিছিলোঁ। তো আজি ঘটনাটো সেইটো হৈছে আৰু সি মূল অভিযুক্ত আছিল।